সকল পুনৰবাৰ স্বাগতম জনাইছোঁ মুন যে ব্লগ ইউটিউব চেনেললৈ। এতিয়া ৰাতি সময় 12টা বাজিছে, আপোনাৰ দেখাই দিব পাওঁ। 12টা বজাত গাড়ী বেপাৰ কৰিলে কেনেকুৱা হয় মানে আপোনাৰ দেখাই দিছোঁ। যে 12টা বজাত মোৰ গাড়ীখন বেয়া হৈ পৰি আছে, মোৰ নতুন বলেৰোখন ডিব্ৰুগড় জগন্নাথ মন্দিৰ সমীপতে মোৰ গাড়ীখন অকণ বেয়া হৈ পৰি আছে। গতিকে ৰাতি 12টা বজাত মই এতিয়া সেইখন গাড়ী পিক আপ কৰিবৰ কাৰণে আহিবলগীয়া হ'ল, কাৰণ গাড়ীখনত অকল এটা ল'ৰা আছে। কাৰণ জানে এইটো তিনিচুকীয়া ৰাস্তাত কিমান ডেঞ্জাৰ হয়, গতিকে সিও অকণমান ভয় কৰে। গতিকে মই এতিয়া ৰাতি 12টা বজাত সোণখন নাই, মোৰ সেইখন পুলিচ এতিয়া আমি আহি আছো মাছখোৱা চাৰিআলি পাৰ হৈ আহিলো। দেখিছে মাছখোৱা চাৰিআলিত আমাৰ পুলিচে ৰাখিছিলে। গ'লো আৰু এনেকুৱা মোৰ গাড়ী এখন বেয়া হৈ আছে আমাৰ ডিব্ৰুগড়ত, গতিকে গাড়ীখনত মানে পিক আপ কৰিবলৈ আহি আছো। তেওঁলোকে চেকিং কৰিলে, ফটো চটো মাৰিলে। এতিয়া আমি আহি আছো মাছখোৱাৰ পৰা শ্বৰ্টকাটত আমি মানে ব্ৰহ্মপুত্ৰ মাথাইত উঠিম, মানে চিচি কলঘৰ হৈ আহি আছো। দেখিছে ৰাস্তা গাড়ী বেপাৰ কৰিলে এনেকুৱা জীৱনৰ হুৱন খাৱন একো নাই। এইটো পৰা চিম্পুল আপোনাৰ এক্সাম্পল এবাৰ দেখুৱাই দিছো মানে। এতিয়া ৰাইট ন নেকি হয় জানো? দলংখন পালোহি নি? মই মানে মোৰ মাছখোৱাত ইয়াত ঘৰ হ'লেও মানে মই এই ৰাস্তাটো ইমান চিনি নাপাওঁ, তথাপি ই ভালকে চিনি পায়। ৰাতি আহি আছে, ব'লক আমি গৈ থাকোঁ। গাড়ীখন যিহেতু পৰি আছে, দেখা যাওক কি হয়। ফাইনেলি আমি মাছখোৱাৰ পৰা আহি এতিয়া আমাৰ চিচি যিটো মাথাউৰি, ব্ৰহ্মপুত্ৰ মাথাউৰিত ওলাই গ'লোহি। এই মাথাউৰিৰ পৰা আমি চিধা অলপ 15 মিনিট গ'লে আমি ব্ৰহ্মপুত্ৰ পাই যাম, কি বগীবিল পাই যাম। যিহেতু মই ক'লোৱে মোৰ নতুন গাড়ীখন ৰেস্কিউ কৰিবলৈ আহি আছোঁ ৰাতি 12:30 বজাত। অকল পুলিচে কি কাৰণে ইমান চেকিং কৰি আছে এইকেইদিন নাজানো। এতিয়ালৈকে মুঠতে 4 ঠাইত পুলিচে ৰাখিছে, পূৰা দুৰ্ধৰ্ষ চেকিং হৈ আছে। গতিকে মই ভিডিঅ'টো যিয়ে পেলাই চাই আছে, মই এটা অনুৰোধ কৰোঁ যে এলকহল পি পেলাই মানে মদ খাই গাড়ী নচলাব। এইকেইদিনত দুৰ্ধৰ্ষ চেকিং হৈ আছে। এতিয়ালৈকে মাছখোৱাৰ পৰা আমি এইটো ৰাস্তাত পোৱালৈকে 4বাৰ চেকিং সন্মুখীন হ'লোঁ। এতিয়া আমি পাই গ'লোঁ চিচি কলঘৰ মেইন মাথাউৰি ৰাস্তা। গাড়ীখনত যিটো ল'ৰা আছে সি ভয়তে পেপৰ লাগি আছে, ক'ত পালেহি বুলি ফোন কৰি আছে। আজি মই আপোনালোকক কৈছোঁ যে গাড়ী ব্যৱসায় কৰিলে গাড়ীত টকা আছে, গাড়ী ব্যৱসায়ত মাল বহুত আছে, কিন্তু ৰাতি এনেকৈ 12টা-1টা বজাত দৌৰি থাকিব লাগে গাড়ীৰ পিছত। এইটো এটা এক্সাম্পল। পইচা থাকিলে নহ'ব, তেনেকৈ পৰিশ্ৰমো আছে, তেনেকৈ মেণ্টেলিটি প্ৰেছাৰো আছে। ৰাতি 12:30 হয়তো আপোনালোকে এতিয়া শুই আছে, আৰু আমি আহি আছোঁ এতিয়া গাড়ী ৰেস্কিউ কৰিবৰ কাৰণে। কাৰণ গাড়ী এখন যেতিয়া নেশ্যনেল হাইৱেটোত বেয়া হৈ থাকিব, এজ এ মালিক হিচাপে মোক এতিয়া টোপনি নধৰে। আৰু যিটো ল'ৰাই চলাই আছে তাৰো জীৱনৰ কথা আছে। হয়তো ৰাতি ক'ত কি কেতিয়া কোনে কি কৰি দিয়ে একো ঠিক নাই। গাড়ীখনতকৈ মানুহটো জীৱনটো বেছি ডাঙৰ বস্তু। এয়া দেখিছে আমি এতিয়া মাথাউৰি ৰাস্তাত ফাই গাড়ী আছোঁ। মোৰ লগত আছে মানস, গাঁৱৰ ল'ৰা এটা, সৰু ভাইটি এটা, তাক লৈ আহিছোঁ। বডি বিল্ডাৰ মানে, মইতো ক্ষীণমিন। গতিকে আমি দুডাল জেক লৈ আহিছোঁ। আমাৰ গাড়ীটো হাথিয়াৰ আছে, হাথিয়াৰ মানে সিটো মালৰ কথা কোৱা নাই, কিন্তু দেই জেক লোহা এটাকো লৈ আহিছোঁ। কোনোবাই যদি কয় ডাইৰেক্ট এটেক হওক, কথা নাই, নিজৰ ছেফটিৰ কাৰণে। আমি সদায় ৰাতি নিশাচৰ ৰাতি ঘূৰি ফুৰা মানুহ মানে। এইটো এটা চাজেশ্যন। ৰাতি আমি এনেকুৱা কিছুমান প্ৰব্লেম সন্মুখীন হওঁ নহয়, আপোনালোকক মানে এক্সপ্লেইন কৰিলে পগলা হৈ যাব। হয়তো এতিয়া মই ৰাতি নিজা ৰাস্তাত আহি আছোঁ, আপোনাৰ ৰাস্তাত দেখিব পাৰে ৰাতি মানুহে লিফ্ট খোজে মানে। ৰাতি মানুহে যদি এনেকৈ ৰাতি জাৰ্ণি কৰোঁতে যদি মানুহে যদি আপোনালোকৰ লিফ্ট খোজে বা গাড়ী ৰখাব চেষ্টা কৰে, আপোনালোকে কেতিয়াও গাড়ী নৰখাব, কেতিয়াও ভুলতো নৰখাব। কোনোবা ছোৱালী মানুহে যদি লিফ্ট খোজেতো একেবাৰে নৰখাব। এতিয়া দেখিছে ফাই ৰাস্তা আহি আছোঁ, অলপ পিছত আমি পাই যাম বগীবিল ব্ৰিজ। আৰু মোৰ গাড়ীত বহি থকা সিটো লোৱা চাগে একেবাৰে ভয়ত পেপোৱা লাগি আছে। আহি পাই গ'লোঁ বৰ্তমান আমি এটা কিবা এখন ব্ৰিজ, চাইনবোৰ্ড। এই চাইনবোৰ্ডখনত আমি চাম এতিয়া। বেছি নাই, ডিব্ৰুগড় আৰু 36 কিলোমিটাৰ আছে। ৰাস্তা কেনেকুৱা মজা চাওক। এইটো ঢকুৱাখানাটো বগীবিল ব্ৰিজলৈ যোৱা মাথাউৰি ৰাস্তা, কেনেকুৱা আল্টিমেট ৰাস্তা। কিন্তু যিমানে এইটো ৰাস্তা ধুনীয়া নহয়, এনেকৈ ডেঞ্জাৰো হয়। ইয়াত বহুত ধৰণৰ ঘটনা ঘটে মানে, যিসকলে জানে। গতিকে আমি আহি আছোঁ, ব'লক কণ্টিনিউ কৰি থাকোঁ ভিডিঅ'টো। যদি ৰাস্তাত যদি কিবা নহ'বলগীয়া কিবা হয়, মই কেমেৰাত আপোনালোকে কেপচাৰ কৰি দেখাবলৈ চেষ্টা কৰিম। কাৰণ ৰাতি আমি বহুত ধৰণৰ কিবাকিবি বস্তু, কাৰণ মই এটা সৰু সুৰা নিশাচৰ হয়। কাৰণ গাড়ীৰ কামত মই সিফালো, আজি গুৱাহাটী, আজি ডিব্ৰুগড়, আজি অৰুণাচল, আজি মেঘালয়, য'ত মই গাড়ী কামত ৰাতি ঘূৰি ফুৰোঁ। মোৰ লগত এনেকুৱা বহুত এক্সপিৰিয়েঞ্চ আছে। গতিকে মই এটা কথাই কওঁ, ৰাতি সদায় ড্ৰাইভ কৰিব টাইমত কেতিয়াও আপোনালোকে এলকহল পি পেলাই মানে মদ খাই কেতিয়াও ড্ৰাইভিং নকৰিব। আৰু ৰাতি যদি নিজান ৰাস্তাত যদি কোনোবাই আপোনালোকৰ গাড়ী লিফ্ট খোজে, যদি কোনোবাই ৰাখে, আপোনালোকে কেতিয়াও গাড়ী নৰাখিব, যেনেকুৱাই যি নহওক, কাৰণ আপোনালোকৰ জীৱনটো বহুত বেছি ইম্পৰ্টেণ্ট। গতিকে মই সেইটোৱে ক'লোঁ, খুব ধুনীয়া এটা নাজাৰা। কিন্তু মই ভিডিঅ' কৰি আহিব পাৰোঁ হয়, মোৰ বুকুত মানে বিৰাট বেদনা এটা খুন্দা খাই আছে। আৰু যিটো জেগাত মোৰ গাড়ীখন বেয়া হৈ আছে, বহুত এটা মানে কি ডেঞ্জাৰ জেগা বুলি কৈছোঁ। ৰাতি হ'লে যিকোনো জেগাই ভয়ানক হৈ যায়। এখন গাড়ীখনো মোৰ একেবাৰে ব্ৰেণ্ড নিউ গাড়ী, আজি 5 মাহ হৈছে গাড়ীখন।
আৰু গাড়ীখনে আৰু যিটো ল'ৰা আছে তাৰো জীৱনটো বহুত বেছি মূল্যৱান। গতিকে মই যে মালিক হিচাপে সেইবোৰ কথা মই বেলেগ মালিক হোৱালে ক'লেহেঁতেন এই গাড়ী ধুই থাক, ৰাতিপুৱা গাড়ী ভাল কৰি পেলাই লৈ আহিবি, কিন্তু মই তেনেকুৱা নহয়। মই মানৱীয়তাৰ ক্ষেত্ৰত মই নিজে ৰাতি 12:30 বজাত গাড়ী লৈ দৌৰা আহি আছোঁ পুলিচ। এতিয়া আমি দেখা পাইছোঁ, মই কৈছিলোঁ নহয় গোটেই পুলিচ বুলি, এয়া পুলিচৰ গাড়ী ঘূৰি ফুৰিছে ৰাস্তাত। চাওক কিবা এখন পুলিচ নহয়, এম্বুলেঞ্চ হয়। এম্বুলেঞ্চত আৰু এটা কথা কওঁ এইখিনিতে, মানে ৰাতি আপোনাৰ হাইৱেত যিমানে এম্বুলেঞ্চ গাড়ী বা কিবা কয় সদায় এম্বুলেঞ্চ গাড়ী চাইড দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট। কাৰণ এম্বুলেঞ্চৰ ভিতৰত কোনে যুদ্ধ মৰণতে যুঁজি আছে কোনো ঠিক নাই। গতিকে এটা বেছি ভিডিঅ' কৰি আমি দেৰি কৰি নাথাকোঁ, ব'লক আমি ভিডিঅ'টো কণ্টিনিউ কৰোঁ, আমি গৈ থাকোঁ। ফাইনেলি আহি পাই গ'লোঁ আমি। এতিয়া উৰি আহিছোঁ, মানে ৰাতি কথাটো। ফাইনেলি আমি আহি পাই গ'লোঁ এতিয়া বগীবিল ব্ৰিজৰ ওপৰত আছোঁ। মই আপোনালোকৰ অকণমান আগতে কৈছিলোঁ, গাড়ীখন যিটো জেগাত বেয়া আছে বহুত কমপ্লিকেটেড জেগা, বহুত ডেঞ্জাৰ জেগা, আৰু ৰাতি হ'লে যিকোনো জেগা ডেঞ্জাৰে হৈ যায়। এতিয়া আকৌ মোৰ গাড়ী যিখন চলাই, মোৰ লগৰ এটাই চলাই আছিলে গাড়ীখন, সি এতিয়া মোক ৰিচেণ্টলি ফোন কৰিছে যে জেকটোৱে নাই। মানে দুটামান মানুহ আহিছিলে, গাড়ীখন কি হ'ল কি নাই খবৰ ল'বলৈ আহিছিলে, মানুহকেইটা কথা চলাই গাড়ীখনৰ জেকটোৱে লৈ গুচি গ'ল। তেতিয়াহ'লে ভাবক, মানুহকেইটা স্পট মানুহটো থাকোঁতে যদি জেকটো লৈ গৈছে, তেতিয়াহ'লে মানুহটো যদি গাড়ীখন এৰি থৈ আহে তেতিয়াহ'লে কি পৰ্যায় হ'ব পাৰে, এটা জাষ্ট ইমাজিন কৰক। এতিয়া আমি পাই গ'লোঁ বগীবিল ব্ৰিজৰ ওপৰত। দেখুৱাই দিয়া অলপ বগীবিল ব্ৰিজটো। পাছত ধুনীয়া লাগিছে। বগীবিল ব্ৰিজৰ ওপৰত পাই গ'লোঁ। বন্ধ কৰি দিওঁ। গাড়ী কিন্তু এতিয়াও আছে, যিমান ৰাতি হ'লে গাড়ী কিন্তু এতিয়াও আছে, গাড়ী চলি আছে এতিয়া। কিন্তু মোৰ অলপ মেণ্টেলিটি, মানে প্ৰেছাৰটো অলপ বেলেগ হৈ আছে। মানে কেতিয়া গাড়ীখনৰ ওচৰত পাওঁ, কেতিয়া গাড়ীখনৰ ওচৰত পাওঁ, তেনেকুৱা লাগিছে। 80-90 তেনেকৈ আহি আছোঁ। মানে এতিয়া পাৰ হোৱা মানে আমি ডিব্ৰুগড় পাৰ হোৱা। সেইফালৰ ব্ৰিজখনে যিহেতু সিফালৰ মূৰটো হৈ গ'ল ধেমাজি, এইফালৰ মূৰটো হ'ল ব্ৰিজ। ৰাতি ব্ৰিজ চাওক, ব্ৰিজখন বনোৱা কিমান দিন হৈছিলে, ষ্ট্ৰিট লাইট এটাও জ্বলোৱা নাই। আমাৰ অসম ইমান ধুনীয়া এখন দলং বনোৱা আজি কিমান দিন, আমাৰ স্বয়ং নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজে আহি উদ্বোধনী কৰি থৈ গ'ল ব্ৰিজ, কিন্তু আজিলৈকে ষ্ট্ৰিট লাইট জ্বলা নাই। মাজতে কেইদিনমান খুব বেছি 4 মাহমান জ্বলিলে ন, 4 মাহমান জ্বলিলে। ষ্ট্ৰিট লাইটৰ পোহৰে নাই, ঘূৰ আন্ধাৰ। যদি মই গাড়ী হেডলাইট বন্ধ কৰিলোঁ, চাব ঘূৰ আন্ধাৰ। এনেকুৱা এখন ব্ৰিজ, এনেকুৱা আন্ধাৰ মুন্ধাৰ থকাটো কিমান লাজৰ কথা, বহুত লাজৰ কথা। এতিয়া এনেকুৱা এখন ব্ৰিজ 1999 চনৰ পৰা বনি আছিলে, ইমান চনৰ পৰা বনি আছে। এতিয়া মানে কি, এখন মানে অসমৰ ব্ৰহ্মপুত্ৰৰ ভিতৰত ওপৰত দলং আছে কেইখন, তাৰ ভিতৰত এইখনো একমাত্ৰ, হয় নাই? গতিকে এনেকুৱা এখন দলঙৰ ওপৰত এনেকুৱা ৰাতি এনেকুৱা এটা দৃশ্যটো আমাৰ অসমবাসীৰ কাৰণে বহুত লজ্জাজনক কথা, বহুত লাজ লগা কথা। যদি মই এতিয়া বোলে গাড়ী হেডলাইটটো বন্ধ কৰি দিওঁ, চাব নেকি? একো দেখা নাপায়। এইটো মানে খুব দুখজনক কথা, বহুত দুখজনক। চাওক, নাজাৰা উপভোগ কৰক আপোনালোকে। ব'ল। ফাইনেলি আমি আহি এতিয়া পাই গ'লোঁ ৰাতি চুকাফা তিনিআলি। আপোনালোকে চবেই চিনি পায়, ডিব্ৰুগড় চুকাফা তিনিআলি। এতিয়া পূৰা আপোনাৰ ৰাইট চাইডে যাব যোৰহাট, শিৱসাগৰ, ডিমৌ, গুৱাহাটী য'ত যায়। এতিয়া আমি লেফ্ট চাইডে আহি আছোঁ ডিব্ৰুগড় মেইন টাউনৰ ফালে। পূৰা অন্ধকাৰ আজি ৰাস্তাটো, পূৰা অন্ধকাৰ। দেখিছেনে কিমান জল্দি আহি পাই গ'লোঁ আমি, মানে 25-30 মিনিটত মানত আহি আমি ডিব্ৰুগড় পাই গ'লোঁ। এতিয়া ডিব্ৰুগড় মেইন চাৰ্কলটো পাম আমি, যিটো চাৰ্কলৰ পৰা এফালে চিধা ডিব্ৰুগড় যাব আৰু এইফালে তিনিচুকীয়া ফালে যাব। যিহেতু মোৰ গাড়ীখন এতিয়া বেয়া হৈ আছে আপোনাৰ হেৰিয়ত জগন্নাথ মন্দিৰৰ ওচৰত, আমি এতিয়া সেইটো ৰাস্তাত যাম। এইফালে তিনিচুকীয়া আছে 52 কিলোমিটাৰ, ডিগবৈ 80 কিলোমিটাৰ, নামচাই 129, ৰয়িং 158। ৰয়িং মানে আমি আমাৰ আনিনি যোৱা ছাইডটো মানে। এতিয়া আহি পাই গ'লোঁ আমি ডিব্ৰুগড় মেইন টাউনলৈ যোৱা এই চাৰ্কলটো, মানে চাৰ্কলটো পাই গ'লোঁ। চাৰ্কলটো দেখুৱাই দিয়ে। এতিয়া এই চাৰ্কলটোৰ পৰা আমি যাম লেফ্ট চাইডে, আমি ৰাইট চাইডে যাম। এতিয়া সেইটো পাই গ'লোঁ। এইফালে চিধা গ'লে আপোনালোকে ডিব্ৰুগড় টাউন। এতিয়া আমি যাম ৰাইট চাইডে, আমি যাম মানে তিনিচুকীয়া ছাইডত। ফ'কাছ কৰি দিয়ক, ঠিক আছে। আমি যাম তিনিচুকীয়া ছাইডত, দেখিছে এইটো চিধা ৰাস্তা, তিনিচুকীয়া ছাইড। এতিয়া অলপ দূৰ গুচি গ'লে আমি পাই যাম জগন্নাথ টেম্পল, মানে গাড়ীখন যিটুকুৰাত বেয়া হৈ আছে আমি এইটো লোকেশ্যন পাই যাম, ঠিক আছে দেই। জগন্নাথ মন্দিৰ পাই গ'লোঁ। গাড়ী এখন, মোৰ গাড়ী দেখিছে বেয়া হৈ পৰি আছে, দেখিছে
কিন্তু ৰাতি এতিয়া বহুত ৰাতি হ'ল ন, গতিকে এতিয়া ভাল কৰিব এফালে মোৰ আকৌ ভাল কৰিব পৰা কোনো অপশ্যন নাই। এইটো চকা দেখিছেনে, দেখুৱাই বোলে চকা এফালে দেখিছে চেপেটা লাগি গ'ল, মানে এইটো নট হলগি গৈছে, মানে এইটো খুলিব নোৱাৰিলোঁ। মেইন কথা দেখুৱাম মই বোলে এইটো খুলিব নোৱাৰিলোঁ। এতিয়া ৰেস্কিউ কৰিবলৈ আহিছিলোঁ ৰাতি 3টা বজাত, এতিয়া নহ'ব। আজি গোটেই ৰাতিটো মানে বন্ধাপৰ দিব লাগিব ডিব্ৰুগড় টাউনত। এইটো জগন্নাথ মন্দিৰ, এইফালে ওপৰত জয় জগন্নাথ। এইফালে ওপৰত পূৰা বৰষুণ দি আছে, মোবাইলটো বেয়া নাই, ওপৰত বৰষুণ দি আছে গাড়ী। সেইখন পুৰণা বসন্তি লৈ আহিলোঁ, ৰেস্কিউ কৰিম বুলি আহিছিলোঁ। এতিয়া ৰেস্কিউ কৰা নহ'ব চাগে, মানে ৰাতিপুৱালৈকে মেকানিক হ'ব। মানে কি ইয়াত যিটো ৰেঞ্জ আছিলে, মানে গাড়ীত যিটো ৰেঞ্জ আছিলে সেই ৰেঞ্জটোৱে কাম নকৰে, আকৌ বেলেগ ৰেঞ্জ আনিলে এনেকুৱা কৰে। বলেৰ' নিও মানে এইটো মেইন প্ৰব্লেম, এইটো চকেটৰ প্ৰব্লেম। এইটো মানে আমি 4টা মানুহ উঠি দিছোঁ তথাপিও খুলিব পৰা নাই। ইয়াত মানে এতিয়া কৈছে মেকানিকক ফোন কৰিলোঁ ৰাতি 12টা এটা বজাত, মানে কি গোটা চকেট ৰেঞ্জ লাগিব বুলি কৈছে। গতিকে আৰু এই কথাটো কৈ দিয়ক যে গাড়ী লৰি গৈছে, কিন্তু গাড়ী উঠি গৈছে, মানে চকা খোলোতে গাড়ী দাং খাই গৈছে, তথাপি টায়াৰ খোলা নাই, এনেকুৱা ধৰণৰ। গতিকে এতিয়া সময় ৰাতি 3টা বাজিছে আৰু বেছি টাইম নাই, ৰাতিপুৱা 6টা বজাত হয়তো অপেক্ষা কৰিব লাগিব, নহ'লে বেলেগ মেকানিক বিচাৰিছোঁ ডিব্ৰুগড় আশে পাশে। এক্সট্ৰা পইচাও দি দিম টকালে, 4-5 হাজাৰ যি লাগে। মুঠতে গাড়ীখন আজি উদ্ধাৰ হ'ব লাগে, কাৰণ NSPC যাব লাগিব গাড়ী, হয় নে নহয়? গতিকে কি হয় চাওঁ, এবাৰ দেখুৱাই দিওঁ চকা কণ্ডিশ্যনটো। এই চকা গাড়ী কণ্ডিশ্যন কেনেকুৱা, মানে এইবোৰ হেৰি হৈ গুচি গৈছে, শ্লিপ খাই গুচি গৈছে। কথা এনেকুৱা দেখুৱাই দিছোঁ এবাৰ বসন্তি এখন অৱস্থা। ডিব্ৰুগড় ৰাতি বৰষুণত তেতিয়া একদম পূৰা নাচি আছে, কেনেকৈ নাচি আছে। আমি গোটেই ৰাতিটো ট্ৰাই কৰিলোঁ গাড়ীটো চকাটো লগাবলৈ আৰু ঠিক কৰিবলৈ, কিন্তু যিমান ট্ৰাই কৰি নোৱাৰিলোঁ। কিন্তু এটা কথা গম পালোঁ, যিমান পইচা পাতি থাকিলেও টাইমত মানে উপযুক্ত মাথা নামাৰিলে একো লোকচান। যদি আপোনাৰ বলেৰ' নিও বা গাড়ী ৰাতি 12টামান বজাত যদি আপোনাৰ পামচাৰ হয়, তেতিয়া এটাই বেষ্ট উপায় হ'ল ফোনাফোনি কৰি লাভ নাই, গাড়ী পাৰ্কিং কৰি ৰাস্তা কিনে ঘূৰি যাওক।